ৰতি প্ৰীতি ভক্তি শান্তি মুক্তি আজিৰ দৰে আগ্ৰহেৰে যদি আপোনালোকে শুনিব পাৰে তেতিয়াহ'লে আপোনালোকে ৰথ হৈ যাব পাৰে ৰতি হৈ যাব গীতাত কৈছে অৰ্জুনক শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিয়গম ইন্দ্ৰিয়ক কৰি শ্ৰেষ্ঠ জানিবাহা মন মনত অধিক বুদ্ধি কহিলো তোমাক সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক আত্মাত ৰহিলে মন বিষয় উদাস আপুনি হৈবেক নাশ কাম অভিলাষ আমাৰ শৰীৰটোতকৈ ইন্দ্ৰিয়বিলাক শ্ৰেষ্ঠ দশ ইন্দ্ৰিয় ভাল হৈ থকাৰ কাৰণে আপোনালোক আজি ইয়ালৈ আহিব পাৰিছে কাৰোবাৰ ভৰি এখন যদি বিষ হ'লহেঁতেন চকু এটা যদি অসুখ হ'লহেঁতেন হাত এখন যদি বিষ হ'লহেঁতেন আহিব নোৱাৰিলেহেঁতেন কিন্তু দশ ইন্দ্ৰিয় ভাল হৈ থাকিলেও আহিব নোৱাৰিব যদি মনে কয় নাই নাই এতিয়া ভাগৱত শুনি থাকিলে মোৰ বহুত কাম লোকচান হৈ যাব বহুত ব্যৱসায়ত ক্ষতি হৈ যাব এই বুলি যদি মনে কৈ দিয়ে আপোনাৰ 10টা ইন্দ্ৰিয় ভাল হৈ থাকিলেও আহিব নোৱাৰিব মনে কোৱাৰ কাৰণে আপোনালোক আহিব ইয়ালৈ অহাৰ পিছতো মন ইমান চঞ্চল ইয়াত বহি থকাৰ পিছতো বিষয়ৰ কথা ভাবি থাকে ল'ৰা ছোৱালীকেইটা এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা ঘৰত এৰি থৈ অহা ব্যৱসায়টোৰ কথা অন্যান্য কথাবিলাক ভাবি থাকে তেতিয়া বুদ্ধিয়ে ক'ব লাগিব ঐ মন ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা আজি তাৰিখলৈকে সদায় ধন টকা পইচা গাড়ী মটৰ টকা ঘৰ দুৱাৰ পৰিয়ালৰ কথা ভাবিয়ে আছোঁ আজি কিমান ভাগ্যৰ মূৰত ভকতৰ সংগত বহি স্বাদত অমৃতময় পৰম আনন্দ ৰস পান কৰি জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় কৰা এটা সুবিধা পাইছোঁ তই অকণমান ধৈৰ্য ধৰ এইবুলি বুদ্ধিয়ে মনটোক সংযম কৰি আত্মা ক'ত আছে এই ভাগৱতৰ প্ৰতিটো শব্দ আৰু বাক্যত আত্মা মানে ভগৱন্ত বিৰাজমান হৈছে উদ্ধৱক যাবৰ সময়ত কৈছে তুমি দুখ নকৰিবা উদ্ধৱ তোমাৰ কাৰণে প্ৰয়োজনীয় সকলো ব্যৱস্থা মই কৰি আহিছোঁ পুণ্যভূমি সৃষ্টি কৰি থৈ আহিছোঁ তীৰ্থস্থান সৃষ্টি কৰি থৈ আহিছোঁ সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ আৰু প্ৰেমৰ পিছত মই তোমাৰ মাজতেই আছোঁ নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি আজি আমি সকলো পুণ্যভূমিত বহি আছোঁ শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ কিন্তু তাকে বোলে সত্ৰ আজি ভকতে য'ত বহি পেলাই ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব সেয়াই সত্ৰ সেয়াই বৈকুণ্ঠ ভগৱন্ত বৈকুণ্ঠত নাথাকো বুলি নাৰদক কৈছে নহম কৃষ্ণামী বৈকুণ্ঠে যোগীনাম হৃদয়ে ন চ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ কৃষ্ণামী নাৰদ হে নাৰদত মোক বৈকুণ্ঠ বিচাৰি নাপাবা যোগীৰ হৃদয়ত মই নাথাকো মোৰ ভকতে য'ত মোৰ গুণনাম লয় মই তাতেই থাকো এইটো অকল হিন্দু দৰ্শন নহয় বাইবেলত কৈছে ৱেৰ টু অৰ মোৰ এছেম্বল যি ঠাইত দুজন বা তাতকৈ বেছি মানুহ গোট খায় ইন মাই নেম মোৰ নাম লয় আই এম দেয়াৰ মই তাতেই থাকো আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে গতিকে মই প্ৰেমৰ পিছতো তোমাৰ মাজত থাকিম কিয়ত থাকিম হিৰুদ্ধায় প্ৰবিষ্টয়ং শ্ৰীমদ ভাগৱতনয়ম কে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাৎ সেৱনাৎ দৰ্শনাৎ পাঠাৎ পাপনাশিনী ভগৱানে কৈছে মই প্ৰায়ণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম ৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম সেই ভাগৱত যদি সেৱা কৰিব পাৰা সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা আৰু সেই ভাগৱত যদি কীৰ্তন কৰিব পাৰা তোমাৰ চব মই নাইকিয়া সেইকাৰণে আজি ঠাইলৈ আমি ল'ৰা ছোৱালীবিলাকক বেছিকৈ আনিবলৈ যত্ন কৰিব লাগে ইয়াত জীৱনশৈলীৰ সমস্ত দিশৰ কথা সন্নিবিষ্ট হৈ আছে এটা জীৱই মাতৃগৰ্ভত স্থিতি লোৱাৰ দিনৰে পৰা মানে মৃত্যু পৰ্যন্ত মাতৃগৰাকীয়ে কি খাব লাগিব কি খাব নালাগিব কি কৰিব লাগিব কি কৰিব নালাগিব কলৈ যাব লাগিব কলৈ যাব নালাগিব সকলো কথাৰ সন্ধান দিয়ে গতিকে ভাগৱত নুশুনিলে আমি জীৱনটো সঠিকভাৱে আগুৱাই নিব নোৱাৰিম সেইকাৰণে শুকদেৱে আহি এই দশমৰ এই কথাখিনি এতিয়া
পৰীক্ষিতৰ আগত শুনাইছে কি ৰাম কৃষ্ণ দৈৱকীৰ মৃতপুত্ৰ আনয়নৰ কাৰণে ফুটলপুৰীলৈ যেতিয়া গৈছিল, ফুটলপুৰীলৈ যোৱাৰ লগে লগে বলিয়ে ভগৱন্তক দেখাৰ লগে লগে কেনেধৰণে তেওঁলোকক আদৰ অভ্যৰ্থনা জনাইছে এই কথা আৰু কেনেকৈ মনৰ ভাৱ পোষণ কৰিছে এই কথা এতিয়ালৈকে পাঠকে পঢ়ি যোৱা পাঠত সন্নিৱিষ্ট হৈ আছে। কি বুলি কৈছে যে হেনবা বুলিবা শুদ্ধ সত্য ভৈদ হিত ৰাজসিক তামসিক শিখে ভৈদ শ্ৰেষ্ঠ নহিকে আশ্চৰ্য ইটো প্ৰভু চক্ৰ পানী তজু যুগ মায়াক নজানে মহাজ্ঞানী। যে আমি তমগুণী, আমি দৈত্যৰ কুলত জন্মগ্ৰহণ কৰিছোঁ, গতিকে আমি তোমাৰ যুগ মায়াৰ ভেদ কৰিব পৰা নাই। তোমাৰ যুগ মায়া পৰিলে বহু জ্ঞানী মানুহো বিপথে পৰিচালিত হৈ থাকে। আজি আমাক সকলোৱে ঈশ্বৰৰ কথা শুনিবলৈ আহিছোঁ, লক্ষ্য আৰু উদ্দেশ্য একেটাই, কিন্তু ইয়াতে আমাক কাৰোবাক মায়াই পাব। আকৌ অৰ্জুনক কৈছে যে আমাৰ বগীদল ভকত গাঁৱৰ দ্বিতীয় দিনা ভাগৱত পাঠ ব্যাখ্যানুষ্ঠানলৈ অহা সকলো ভকত বৈষ্ণৱে যদি ডেকা গাভৰুৱে যদি ঈশ্বৰৰ কথা একান্ত মনে শুনি দিয়ে, চবকে যদি মই সমান নম্বৰ দি দিব লগা হয়, তেতিয়া মোৰ মায়া বজাৰখন বন্ধ হ'বলৈ বেছি সময় নালাগে। মই জীৱবিলাকক লৈয়ে মই বিনোদ বিলাস আনন্দ কৰি আছোঁ। গতিকে ইয়ালৈ শুনিবলৈ অহা সকলকো মোৰ মায়াৰ বলত কাৰোবাৰ মনটো ভাগৱত শ্ৰৱণৰ পৰা আঁতৰাই লৈ যাম, এইটোৱেই মোৰ বিনোদ বিলাস আনন্দ। অৰ্জুনক কৈছে ঋতে হঠাং য়ত্ৰতিয়ে নপ্ৰতিয়ে স্বাত্মানি তৎ অবিদ্যাত্মানো যথা য়ৱাসু যথা তমঃ। হে অৰ্জুন, মই মায়া নামৰ শক্তি এটা প্ৰয়োগ কৰি কাৰোবাৰ মনটো যদি ভাগৱত শ্ৰৱণৰ পৰা আঁতৰাই দিব নোৱাৰোঁ, মই তেওঁক নম্বৰটো কমাই দিব নোৱাৰিম। গতিকে এই ৰহস্য ভেদ কৰিব লাগিব। ভাগৱত চৰ্চা হৈ থকা সময়ত যাতে আমি মনটো যাতে তামসিক ৰাজসিক গুণে আমাক যাতে প্ৰভাৱ পেলাব নোৱাৰে। তামসিক গুণে যেতিয়া প্ৰভাৱ পেলাব, আপুনি চাহ তামোল খোৱাৰ কথা, অন্য গ্ৰাম্য কথাৰ প্ৰতি গুৰুত্ব দি দিব। ৰাজসিক গুণে যেতিয়া ভোগবিলাকৰ প্ৰতি আপোনাৰ মনটো ধাবিত কৰি দিব। গতিকে আমি নিজক সত্ত্বগুণলৈ উত্তৰণ কৰিব লাগিব বুলি ভাগৱতে সিদ্ধান্ত দিছে। ৰজু তমগুণে নেই বিষয়ক সত্ত্বগুণে বুদ্ধি বহিলে কৰে সংসাৰক। এই কিমান দিনৰ মূৰত আজি ভাগ্য মূৰত পাইছোঁ। নাই এতিয়া তুমি অন্য কথা নাপাতিবা দেই, ঈশ্বৰৰ কথা মনোযোগেৰে শুনা, এই বুলি আপোনালোকৰ মনে ক'ব পাৰিব লাগিব। গতিকে আপোনালোকে ওচৰতে বহি যদি গ্ৰাম্য কথা কৈ থকাৰ কাৰণে ওচৰত একান্ত মনে শুনি থকাজনৰ যদি অসুবিধা হৈ যায়, পতাকীজনৰ কি হ'ব? পায় কলপীড়নম। আপুনি কথা পতাৰ কাৰণে কাষৰজনে শুনাত যদি আপুনি বাধা নিষেধ কৰে, আপুনি পাপ লৈ যাব লাগিব। সেইকাৰণে কৃষ্ণ কথা শুনাৰ সময়ত খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। এই কথা তেওঁলোকে কৈছে যে তজু ইহে হুই ইহে নৈ নোৱাৰে তৰ্কিত ব্ৰহ্মা মহেশ্বৰৰ দ্বাৰা মায়াই মোহিত। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱও ভগৱানৰ মায়াত বন্দী। সেইকাৰণে মাধৱ পুৰুষে ঘোষাত লিখিছে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ভূমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই আন্ধাৰত আছে। দেৱতাসকল আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় লৈ আমি কেতিয়াও পোহৰ পাব নোৱাৰোঁ। মনত ৰাখিব। সেইকাৰণে অৰ্জুনক কৈছে যে মাং প্ৰপদন্তে মায়া মেতং তৰন্তি তে। মই পোহৰ, মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় নল'ব জীৱই, তেতিয়ালৈকে মোৰ মায়াতে তেওঁ ভ্ৰমি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ ঘূৰি থাকিব লাগিব। গতিকে এই কথা জানি আমি দৈনন্দিন জীৱনত যাতে এক ক্ষণ হ'লেও ঈশ্বৰৰ কথা শুনিবৰ কাৰণে নিজৰ লগতে পৰিয়ালবৰ্গকো যাতে আমি সজাগ কৰি তুলিব পাৰোঁ। কাৰণ আপুনি কৃষ্ণক লগত লৈ কৰ্ম কৰিবলৈ শিকিব লাগিব। আপোনালোকে ক'ৰবাত যাত্ৰা কৰি ওলাইছে, ল'ৰাটো স্কুললৈ গৈছে, কোনোবা ব্যৱসায়লৈ গৈছে, কোনোবা কৰ্মস্থানলৈ গৈছে,
য'তেই নাযাওক যাত্ৰাৰ কালত ঈশ্বৰৰ নামটো ল'বলৈ নাপাহৰিব। ল'ৰাটো স্কুললৈ গৈছে, মহাবিদ্যালয়লৈ গৈছে, বিশ্ববিদ্যালয় গৈছে, মাক দেউতাকে ক'ব বোপাই কৃষ্ণ বুলি কৈ যাবা, ৰাম বুলি কৈ যাবা, হৰি বুলি কৈ যাবা। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম লৈ যাব পৰাকৈ আপুনি পৰিয়ালটোক সজাগ কৰিব লাগিব। এই কথা আপোনালোকে ভাগৱতৰ পৰা বুটলি লৈ যাব লাগিব। আপুনি ক'ৰবালৈ যাত্ৰা কৰিছে, আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য আছে। আপুনি কিবা এটা কাম কৰিছে, তাত আপোনাৰ আশা আৰু বাসনা সোমাই আছে। কিবা এটা কামনা বাসনা নাথাকিলে কোনেও কোনো কৰ্ম কৰিব নোৱাৰে। আমি কৰা কৰ্মটোৰ লগত কি আছে, আমাৰ লক্ষ্য বা উদ্দেশ্য বা এটা কামনা বা এটা বাসনা আছে। কিন্তু আপোনাৰ কামনা বাসনা কোনে পূৰণ কৰিব? আমাৰ ভাগৱতত কৈছে গুৰুজনাই ভগৱন্তই পূৰণ কৰিব। ভগৱন্তই কৈছে তোমাৰ মনৰ কামনা মই পূৰণ কৰিম। মই পূৰ্ণ কাম, তুমি অকাম। মই স্বতন্ত্ৰ, তুমি পৰতন্ত্ৰ। তুমি বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিব পাৰা যদি মই যাব নিদিওঁ। খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ। শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ। মই স্বতন্ত্ৰ, তুমি পৰতন্ত্ৰ। মই পূৰ্ণ কাম, তুমি অকাম। তোমাৰ মনৰ কামনা মই পূৰণ কৰিম। এই কথা জানি মই গুৰুৰূপে ভাগৱতৰ নিয়ম বান্ধি থৈ আহিছোঁ। এই নিয়মবিলাক শিকি ল'বা। 8 প্ৰকাৰ সদাচাৰৰ কথা কৈ আহিছোঁ। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যি মানি চলিব, ভগৱানে দিয়াতকৈ আয়ুস বঢ়াব পাৰিব। শৰীৰ সুস্থ কৰি ৰাখিব পাৰিব। বেমাৰ আজাৰ আপোনাৰ ওচৰলৈ আহিব নোৱাৰে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ যাব নোৱাৰে, নীতি সদাচাৰ থকা মানুহৰ ওচৰলৈ বেমাৰ আজাৰ যাব নোৱাৰে। আপোনালোকৰ গাঁওখনৰ ভিতৰত আটাইতকৈ বেছি আয়ুস পোৱা মতা মানুহ কোন আছে, মাইকী মানুহ কোন আছে? এবাৰ চকু ফুৰাই চাব। আমাক প্ৰত্যেককে 100 বছৰ দিছে ভগৱানে। মনুষ্যৰ আয়ুষত বৰিষ সংখ্যা। আমাক প্ৰত্যেককে 100 বছৰ দি পঠিয়াইছে। মানুহ মাত্ৰেই 100 বছৰ দিছে, কাকো কমাই দিয়া নাই। তৎসত্ত্বেও আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। গণ্ডগোল ক'ত লাগিল? ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিব লাগিব। ভাগৱতে ৰহস্য ভেদৰ পথ দেখুৱাই দি আছে, জীৱনশৈলীৰ কথা কৈ আছে। গতিকে আপোনালোকে জীয়াই থকালৈকে ভাগৱত অধ্যয়ন কৰি থাকক। নিজেও শুদ্ধ হ'ব, উঠি অহা প্ৰজন্মও শুদ্ধ হ'ব, গাঁওখনো শুদ্ধ হ'ব, বিশ্ব ব্ৰহ্মাণ্ডৰ বায়ু প্ৰদূষণ মুক্ত হৈ যাব। আজি আপোনাৰ মাইক্ৰফোন ব্যৱহাৰ কৰিছে, মাইক্ৰফোন ব্যৱহাৰ নকৰাকেও আপোনালোকে 3 দিনীয়া অনুষ্ঠানটো পাতিব পাৰিলেহেঁতেন। তেতিয়া কিন্তু নামঘৰৰ ভিতৰত থকা সকলেহে শুনিলেহেঁতেন। মাইক্ৰফোন ব্যৱহাৰ কৰাৰ কাৰণে পইচা কেইটামান বেছি খৰচ হৈছে, কিন্তু পুণ্যৰ মাত্ৰাও আপোনালোকৰ গাঁওবাসীৰ বেছি হৈ গৈছে। আমাৰ ভাগৱতে কৈছে একজনে যদি নাম ওচৰলৈ শুনে মানে পাপ সবাৰোহলৈ। এই 3 দিনীয়া কাৰ্যসূচীত ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে প্ৰবাহিত হৈছে, মানুহটো দূৰৰ কথা, মোৰ ভক্ত জড়িত থাকে উদাৰ চৰিত্ৰ, কীট পতংগ মুখিটো কৰে পবিত্ৰ। ইয়াৰ প্ৰতিধ্বনি যিমান দূৰলৈকে যাব, পঁইতাচোৰা নিগনি পৰ্যন্ত প্ৰাণী জগতখনো উদ্ধাৰ হৈ যাব। গতিকে আপোনালোকৰ পুণ্যৰ মাত্ৰাটো বাঢ়ি গুচি যাব। সেইকাৰণে আপোনালোকৰ যদি ভগৱানে দিয়া শক্তি সামৰ্থ্য আছে, বাৰ্ষিক নাম বা কোনো ধৰ্মীয় অনুষ্ঠানত আপোনালোকে মাইক্ৰফোন ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। এইটো ৰজগুণ বা কাৰোবাক দেখুওৱা কথা নহয়। ইয়াৰ মংগল আছে, ইয়াৰ পৰা উপকাৰ আছে। গতিকে সামৰ্থ্য থাকিলে নিজৰ বাৰ্ষিক সেৱা কৰ্মটো আপোনালোকে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব। কাৰণ আপোনালোকৰ পুণ্যৰ মাত্ৰাটো বাঢ়ি গুচি যাব। কাৰণ আপোনালোকে মাইক্ৰফোন ব্যৱহাৰ নকৰিলে ওচৰৰ বা সমাজত বহি থকা কিজনে শুনিব পাৰিব। এতিয়া বহুতে চকীখন উলিয়াই যদি বাৰান্দাত বহি আছে, এই প্ৰতিধ্বনি তেওঁ অনগোচৰ হৈ আছে। এখন ঘৰত আইগৰাকীয়ে ৰাতিপুৱা পুৱা গধূলি গা পা ধুই ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰিছে, ব্ৰহ্মাই আদি কৰি জীৱনত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যাই। আনখন ঘৰত আকৌ বোৱাৰীজনীয়ে গাইছে, মুক্তি তুনিৰ প্ৰেহাজিত সেহি ভকত নমো
ৰসময় মাগহু ভকতি সমস্ত মস্ত কমনি নিজ ভকতৰ বৈশ্য ভজু হেম দেৱ যদুপতি। ধুনীয়া সুৰত গাইছে। বাটেদি যোৱা মানুহে বোৱাৰী দুজনীৰ ছোৱালীজনীৰ মাত আৰু প্ৰাৰ্থনা স্তম্ভিত হৈ ৰৈ দিছে। কিন্তু বোৱাৰীজনীয়ে বা ছোৱালীজনীয়ে নাজানে ব্ৰহ্মা আদি কৰি জীৱ জগত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ভ্ৰমণি যায় মানেনো কি নাজানে। ইগৰাকীও নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নম ৰসময় মাগহু ভকতি মানেনো কি নাজানে। কিন্তু ধুনীয়া সুৰত গাইছে, বহুত শ্ৰদ্ধাৰে গাইছে। গুৰুজনে কৈছে তোমাৰ মুখৰ আগতে বিষ অকমান পৰি আছে, তুমি নাজানা, অমৃত বুলি বুটলি খাই দিলা। বিহে কব নেকি তেওঁ নাজানি খাইছে, তেওঁ নামাৰো বুলি? বিষ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিহে মানুহ মাৰিবই। ঈশ্বৰৰ নাম অৰ্থ জানি লওক বা নাজানি লওক, জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদ্ৰোহী নামে কৰে চন। ভগৱন্তৰ নাম সদায় পুৱা গধূলি ঘৰত ল'বলৈ যত্ন কৰিব দেই। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰত কৃষ্ণ থাকিব। যেই নাম সেই হৰি জানানিষ্ট কৰি, নামৰ সংগ নচানন্দ হৰি। কৃষ্ণ থকা ঘৰখনত পৰিয়াল মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব, আনন্দত থাকিব, একতাৰ দোলেৰে বান্ধ থাকিব। ঋগ্বেদত কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমস্তুতে। যিখন ঘৰত আইসকলে পুৱা গধূলি নিৰ্দিষ্ট সময়ত ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। যিটো তথ্য সৌ সিদিনা গুৰুজনৰ ওচৰত দাঙি ধৰি ৰাধিকাপতিয়ে অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি আদৰ্শ এৰি থৈ গৈছে। ৰাধিকাপতিয়ে গুৰুজনৰ ওচৰত গৈ কৈছিল, গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে অপ্ৰাদোষে উঠিয়া কৰো গৃহ মগন, অবাহিৰে ভিতৰে কৰো মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি গুৰুগিৰি মচি কাচি ধূপ ধূনা জ্বলাই মই ঘৰখন প্ৰদূষণ মুক্ত কৰি থাকো। বৰ সুন্দৰ হৈছে। আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি মই সৃজনী শক্তি অটুট কৰি ৰাখো। অৰ্থাৎ ৰাতিপুৱা যিসকল দম্পতিয়ে উঠি সোনকালে সৌৰ শক্তি আহৰণ কৰিব, সেইগৰাকী আই সতি সন্তান জন্ম দিবৰ কাৰণে চিজাইন কৰাৰ প্ৰয়োজন নাই, নৰ্মেল কৰি দিব। বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে, সায়েন্স without religion is blind, religion without science is lame। যিটো বিজ্ঞানৰ ধৰ্ম নাই অন্ধ, আৰু যিটো ধৰ্মত বিজ্ঞান নাই খোৰা। বিজ্ঞান আৰু ধৰ্ম ওতঃপ্ৰোত সম্বন্ধ। এয়া হৈছে মহাপুৰুষৰ ধৰ্ম দৰ্শন, বিজ্ঞানসন্মত দৰ্শন। গতিকে গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে, যোৱা পানী আনা। তিনিটা কাঠি একলম পানী একলম মাটি আনি ব্ৰহ্মপুত্ৰৰ পৰা টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। এয়াই নামৰ মহিমা। মনত ৰাখিব দেই, অলৌকিকক লৌকিক কৰিব, অবাস্তৱক বাস্তৱ কৰিব। আজিও বৰদোৱাত শান্তিজান নামেৰে ই পৰিচিত হৈ ৰ'ল। এয়া মহিলাসকলৰ শক্তি। যিখন ঘৰৰ আইগৰাকীয়ে ধূপ ধূনা জ্বলোৱাৰ সময়ত, ঈশ্বৰ উপাসনা কৰাৰ সময়ত গ্ৰাম্য কথা পাতি থাকিব, পৰচৰ্চা কৰি থাকিব, টিভি চাই থাকিব, মোবাইল টিপি থাকিব, সেইখন ঘৰৰ পৰিৱেশ কি হ'ব? মহাভাৰতত কৈছে, জৈস ভাৰ্যা গৃহে নাস্তি চাৰিতা শূন্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। যিখন ঘৰত পুৱা গধূলি আইসকলে ধূপ ধূনা নজ্বলাই ঈশ্বৰ উপাসনা নকৰে, ঘৰ গুচি পাহাৰতল হৈ যাব। সেইকাৰণে জৱাহৰলাল নেহৰুৱে কৈছে, ইফ ইউ এডুকেট এ বয় ইউ এডুকেট ইণ্ডিভিজুৱেল অনলি, ইফ ইউ এডুকেট এ গাৰ্ল you educate the entire family। আপুনি এটা ল'ৰাক শিক্ষা দিলে ব্যক্তিগত শিক্ষা দিয়া হ'ব, কিন্তু এজনী ছোৱালীক যদি শিক্ষা দিয়ে গোটেই পৰিয়ালৰ কাৰণে উপকাৰ। যাৰ কাৰণে জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দি এই আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ নিদৰ্শন জগতলৈ দি থৈ গৈছে। আই সীতা, তুমি মোৰ জুনিজাত সন্তান নোহোৱা,
তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ। অজুনিকা তোমাক লভিলো যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীৱ তুমি। তুমি পিতৃ মাতৃ এজনী মৰমৰ ছোৱালী। অকল সিমানেই নহয়, ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভাতি লভিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন ধুনীয়া স্বামীৰ সান্নিধ্য পাইছা।